কৃষ্ণ। পুচিলানিপতি তুমি সংশয় দুতয়, কোন পুণ্যে কলিৰ পাতক হোৱে ক্ষয়, কলিৰ পৰম ধৰ্ম শ্ৰৱণ কীৰ্তন, দিলো দুয়ো সিদ্ধান্ত শুনিলা এক মন। এই কলি যুগত এটা সিদ্ধান্ত দিলে মুনিসকলে। কি বুলি ক'লে? এই কলিৰ যুগত যে প্ৰলয় আহিব। এতিয়া ভাগৱতে কৈছে প্ৰলয়ৰ কথন, মানে প্ৰলয় কেতিয়া আহে? যেতিয়া মানে মানুহবিলাকৰ অন্যায় অত্যাচাৰ পৃথিৱীত বেছি হৈ যায়, আৰু তেতিয়াই ভগৱন্তই প্ৰলয় আনে। গতিকে এতিয়া আমি এই পৰিস্থিতিত চাওকচোন বাৰু, আমাৰ এইবিলাক যে মানুহে মানুহৰ মাজত যে ইমান হাই কাজিয়া হৈছে, মানুহে মানুহক যে দেখিব নোৱাৰা হৈছে, মানুহৰ মাজত যে ইমান খৰিয়াল গাই গণ্ডগোল হৈছে, কিহৰ কাৰণে বাৰু? এইটো কলিৰ প্ৰভাৱ পৰিছে। গতিকে এই কলিৰ প্ৰভাৱ সম্বৰণ কৰিবৰ কাৰণে আমি মানুহবিলাকে কি কৰিব লাগিব? শ্ৰৱণ কীৰ্তন কৰিব লাগিব। সেইকাৰণে কৈছে কলিৰ পৰম ধৰ্ম শ্ৰৱণ কীৰ্তন। কলিক যদি আমি প্ৰতিষেধ কৰিব লাগে, কলিক যদি আমি কলিক আঁতৰাব লাগে, তেনেহ'লে আমি নিশ্চয় ঈশ্বৰৰ গুণানুকীৰ্তন পাহৰি যাব নালাগে। আমি এতিয়া মানুহবিলাকে ভগৱানক পাহৰিছোঁ। বহুত মানুহে ভগৱানক পাহৰাৰ গুণত আমাক কলিয়ে এফালৰ পৰা নহয় চাৰিওফালৰ পৰা ঠেলি ঠেলি লৈ আহিছে। শেষত গৈ আমাৰ অৱস্থাটো একেবাৰে শোচনীয় হৈ পৰিব এই মানুহৰ সমাজখনত। এতেকে আমি আহকচোন বাৰু, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যিবিলাক আমাক উপদেশ দিছে, সেই উপদেশবিলাক মানি চলোঁ, আৰু চলিলে নিশ্চয় আমি আমাৰ যিটো মানৱ সমাজ, মানৱ শৃংখলাবদ্ধ, আৰু এইটো আমি নিশ্চয় ৰক্ষা কৰিব পাৰিম। তাৰ অন্যথা কেতিয়াও নহয়। সিদ্ধান্ত বুলি কৈছে, দিলো দুয়ো সিদ্ধান্ত শুনিলা এক মন। গতিকে একমনে যেতিয়া আমি এই সিদ্ধান্তবিলাক শুনো, আমি আচলতে একমনে শুনা নাই। সেইকাৰণে আমি মনত সিদ্ধান্ত কৰিব পৰা নাই এই কলিৰ যুগত কি ধৰ্মৰে আমি পাতকবিলাক নাইকিয়া কৰিব পাৰিম, আৰু কি ধৰ্ম অৱলম্বন কৰিলে আমি বাচি যাব পাৰিম, এই কথাখিনি আমি মানুহবিলাকে বহুত মানুহে জনা নাই। ভাগৱতে কৈছে প্ৰলয় সংকল্পৰ বাবে শুনিও ক মান, এহিতো কৃষ্ণৰ লীলা চৰিত্ৰ প্ৰধান, প্ৰলয় কল্পৰ বাবে শুনিও ক মান, এহিতো কৃষ্ণৰ লীলা চৰিত্ৰ প্ৰধান, শুনিও ক চতুৰ্বিংশধ প্ৰলয়ৰ কথা, প্ৰথমতে কহোঁ নিত্য প্ৰলয় ব্যৱস্থা। এতিয়া এই কলিৰ যুগত আমি যে প্ৰলয়ত পৰিছোঁ, এই যে প্ৰলয় আহি আছে, আমাৰ নাশ হ'বলৈ গৈ আছে, যে পৃথিৱীৰ চুকে কোণে দেশে বিদেশে ইমান যে অন্যায় অত্যাচাৰ হ'বলৈ আৰম্ভ কৰিছে, এইটোৱে হৈছে কলিৰ একোটা প্ৰভাৱ পৰাৰ আমি একোটা ছিগনেল পাইছোঁ। মানে আমি একোটা অনুমান পাইছোঁ। আমি অনুমান কৰিব লাগিব। আৰু এই কলি যুগত এই কলিৰ প্ৰভাৱ সম্বৰণ কৰিব লাগিলে মানুহবিলাকে কি কৰিব লাগিব, সেইটো কৈছে। এতিয়া ভাগৱতে কি বুলি কৈছে? প্ৰথমতে কহোঁ নিত্য প্ৰলয়ৰ ব্যৱস্থা। যে এই নিত্য মানে অহৰ্নিশে যিটো প্ৰলয়, এই প্ৰলয় আহি আছে, মানে এই প্ৰলয়ৰ বিষয়টো আমাক
ক'বলৈ আৰম্ভ কৰিছে। ব্ৰহ্মাই আদি কৰি যত আছে প্ৰাণী ছয়, সমস্তৰে হুৱে নিতে উৎপত্তি প্ৰলয়। নিতে মানে অহৰ্নিশে আমাৰ প্ৰলয়, জীৱবিলাকৰ প্ৰলয় ঘটি থাকে। তাৰমানে জন্মৰ লগতে মৃত্যু আহে, আৰু সেইটোকে কৈছে কি বুলি, ব্ৰহ্মা আদি কৰি যত আছে প্ৰাণী ছয়। ব্ৰহ্মাকে আদি কৰি সমস্তবিলাকে জন্মিলে মৰিব লাগে। এইটো হৈছে নিত্য প্ৰলয়। গতিকে এই প্ৰলয়টো আমি জানিম। হে ৰাম কালৰ বেগত যাই দেহৰ অৱস্থা, তাককে তোৰ কিবাক নপাৰে সৰ্বথা। কাল মানে সময়। এই সময়ৰ লগত আমাৰ আয়ুস গুচি গৈ আছে, আমি এইটো তৰ্কিব নোৱাৰোঁ, তাৰমানে ভাবিব নোৱাৰোঁ। এতেকে আমি বহুত জল্পনা কল্পনা কৰি লাভ নাই। আমি যে মৰিবলৈ গৈ আছোঁ, আমাৰ এই যে প্ৰাণবায়ু ওলাই যাব, এই কথাটো আমি মানুহবিলাকে ইয়াত কৰা নাই, জ্ঞান কৰা নাই। আমাৰ সেইটো মগজুৱে ঢুকি পোৱা নাই। কিহৰ কাৰণে বাৰু? এইবিলাক আমাৰ জ্ঞানৰ অভাৱৰ কাৰণে। কি জ্ঞান এইটো? আত্মজ্ঞান। মানে এই যিটো ভিতৰত থকা জীৱাত্মা, এই জীৱাত্মাটো কোন হয় আৰু ক'ৰ পৰা আহিছে, ক'লৈ যাব, আৰু এইটো দায়িত্বত আমাৰ কি। গতিকে এই কথাখিনি নজনাৰ গুণত আমাৰ এই কলি যিটো প্ৰভাৱ, এই প্ৰভাৱটো বেছিকৈ পৰিছে। এতেকে আমি মানুহবিলাকে আহকচোন, আমাৰ যিটো জীৱাত্মা, এই জীৱাত্মাটোক সকলোৱে পৰিচয় হ'বৰ কাৰণে অকণমান চেষ্টা কৰোঁ। এইটো ভাগৱতে কৈছে, ব্ৰহ্মাকে আদি কৰি সমস্তবিলাকে জন্মিলে মৰিব লাগে বুলি কৈছে। কালৰ অধীন যে সময় আমাক লৈ যাব। যেন আকাশতে চন্দ্ৰ সূৰ্য গতি কৰে, তাক লখিবাক নপাৰয় একো জনৰে। যেন নদী সমস্তৰ জল যাই বহি, তথাপি আগতে দেখে নদী আছে ৰহি। এই জীৱন নদী, আমাৰ জীৱন নদীটো এইটো গৈ আছে। আজি কালি কৈ আমাৰ বয়স, এই যিটো সময়, এই সময়টো গৈ আছে। আমি এইটো জ্ঞান কৰা নাই আৰু এইটো ইয়াত কৰা নাই। আমি যেনে এটা তুলনা দিছে, নৈ কাষত বহি পানী যদি চাই থাকোঁ, পানীটো গৈ থকা গম নাপায়। আমি দেখিবলৈ পাওঁ যে পানীটো ৰৈ আছে। সেইটো উদাহৰণ দি কৈছে। সেইকাৰণে পানী আচলতে ৰৈ কেতিয়াও নাথাকে, ই গৈয়ে থাকিব, ই গতি কৰিব। গতিকে আমাৰ জীৱটো তেনেকৈ গতি কৰিব বুলি কৈছে। এতেকে পানীৰ লগত উদাহৰণ দি আমাক কৈছে যে আমি এইটো অৱস্থাটো আমি বুজিব লাগিব যে আমাৰ জীৱটো ইয়াৰ পৰা এদিন ওলাই যাব। এতেকে আমি কি কৰিব লাগিব? ভগৱন্তৰ ওচৰ চাপিব লাগিব আৰু ভগৱন্তৰ গুণানুকীৰ্তন কৰিব লাগিব। তেতিয়াহে আমাক কলিয়ে ক্ৰীড়া কৰিব নোৱাৰে। এইটো কথা ভাগৱতে স্পষ্ট দি সিদ্ধান্ত দি কৈছে। যেন নদী সমস্তৰ জল যাই বহি, তথাপি আগতে দেখে নদী আছে ৰহি। সেইমতে ব্ৰহ্মাই আদি কৰি যত তৃণ, সবাৰো শৰীৰ ক্ষণে ক্ষণে হোৱে ভিন। পৰময় তৰ্ক কাল ঈশ্বৰৰ গতি, কহিলো প্ৰলয় নিত্য তোহমাত নিপতি।
এইটো উদাহৰণ দি ক'লে নৈৰ পানী বৈয়ে থাকিব। গতিকে জীৱ জন্ম হ'লে এই দেহ লিংগ দেহ জীৰ্ণ যাব, আৰু এই দেহটো জন্ম হ'লে জীৱৰ আচলতে জন্ম একচুৱেলি নহয়, জন্ম হয় দেহৰ। গতিকে এই যাৰ জন্ম আছে তাৰ মৃত্যু আছে, যাৰ জন্ম নাই তাৰ মৃত্যু নাই। সেইকাৰণে জীৱ পৰম ব্ৰহ্ম কৃষ্ণৰ মৃত্যু নাই, জীৱৰ কেতিয়াও মৃত্যু নহয়েই, কাৰণ যি জীৱ সৃষ্টি হৈছিল সেই জীৱৰ মৃত্যু কেতিয়াও নাই। গতিকে আমি এই যে আত্মা পৰিচয়, এই জীৱাত্মা পৰিচয় আমি হ'ব লাগিব, হ'লেহে আমাৰ যিটো মানৱতা জ্ঞান সেই জ্ঞানটো আমি ৰক্ষা কৰিব পাৰিম। ভাগৱতে কৈছে, হে ৰাম ৰাম শুনাৱাবে নৈমিত্তিক প্ৰলয়ৰ কথা, কতনো নিকাৰ কৈবো জীৱৰ অৱস্থা, চতুৰ্থ হাজাৰ যুগে ব্ৰহ্মাৰ দিৱস, ব্ৰহ্মাৰ দিনত হুৱে মনু চতুৰ্দশ। এই যে মনুৰ কথা কোৱা হৈছে, মনু মানে এটা জন্মৰ পৰা আৰু এটা জন্ম, যে ব্ৰহ্মাৰ জন্মৰ পিছত আকৌ মনু জন্ম হয়। এতিয়া আমি মানুহবিলাকে সপ্তমনু মানে সপ্তম স্থানত আমি আছোঁ। এতিয়া আমি জানিব লাগিব যে এই কলিৰ যুগত পৰম ব্ৰহ্ম কৃষ্ণৰ গুণানুকীৰ্তন অবিহনে কেতিয়াও আমি আমাৰ জীৱনটো সফল কৰিব নোৱাৰোঁ, আৰু নহ'লে আমাৰ এই প্ৰলয় ঘটিব। গতিকে এই প্ৰলয়ৰ পৰা আমি ৰক্ষা পাবলৈ হ'লে আমি নিশ্চয় ভগৱন্তৰ গুণানুকীৰ্তন কৰিব লাগিব। ভাগৱতে কৈছে আমাক, ৰাতি উততে ককাল জানিবা নিশ্চয়, তিনি লোকৰ হুৱে নিশাত প্ৰলয়, জগতকে উদৰতে লয়া নাৰায়ণ, অনন্ত সজ্জাত প্ৰভু কৰিলা শয়ন। ত্ৰিজগত, এই স্বৰ্গ মৰ্ত্য পাতাল, এই ত্ৰিজগত যেতিয়া নাশ হৈ যায়, মহাপ্ৰলয় হৈ যায়, তেতিয়া এই জীৱবিলাক ক'ত থাকিব? এতিয়া চাওকচোন, আমাৰ মানুহে প্ৰশ্ন কৰে যে যেতিয়া প্ৰলয় হৈ যায়, একেবাৰে নাইকিয়া হৈ যায়, তেতিয়া এই জীৱবিলাক মানুহবিলাক ক'ত আছিল বোলে? এতিয়া কি বুলি কৈছে ইয়াতে কৈছে, জগতকে উদৰতে লয়া নাৰায়ণ, অনন্ত সজ্জাত প্ৰভু কৰিলা শয়ন। মানে যিবিলাক জীৱ আছিল, এই জীৱ জগতক ভগৱন্তৰ উদৰত স্থান দিছে, দি তেওঁ অনন্ত সজ্জাত শুতি আছে। গতিকে এইবিলাক কথা আমি জানিব লাগিব, শিকিব লাগিব, যে আমি ক'ত আছোঁ, আমাক কোনে সৃষ্টি কৰিছে, আৰু কোনে ৰক্ষা কৰিছে, আৰু কোনে প্ৰলয় কৰাব। আমাৰ যিটো সৃষ্টি স্থিতি লয় ভগৱন্ততে হয়, আৰু ভগৱন্তই কৰে, আমি এইবোৰ কৰিব নোৱাৰোঁ। আমি মানুহবিলাকে ভাবোঁ যে আমি নিজেই এইবিলাক কাম কৰি আছোঁ। এই যে ইমান অঘটন ঘটি আছে পৃথিৱীত, কিহৰ কাৰণে? অকল মানুহ নামৰ জাতিটোৰ কাৰণে ইমান অঘটন ঘটি আছে, কাৰণ মানুহক শ্ৰেষ্ঠ জীৱ হিচাপে ভগৱন্তই পৃথিৱীলৈ পঠিয়াইছিলে। এতিয়া শ্ৰেষ্ঠ কোনটো? আমি নিজেই যিবিলাক শক্তি প্ৰয়োগ কৰিব পাৰোঁ, এইটোৱেই শ্ৰেষ্ঠ বুলি মানি আছোঁ। আচলতে সেইটো নহয়। ভগৱন্তই আমাক কি কৰিবলৈ দিছিলে? আমাক পৃথিৱীলৈ পঠিয়াইছিলে যে জীৱবিলাকক মৰম কৰিবৰ কাৰণে শ্ৰেষ্ঠ জীৱ হিচাপে, আৰু আত্মজ্ঞান, আত্মপৰিচয়, আধ্যাত্মিক জ্ঞান এইবিলাক লাভ কৰিলেহে আমাৰ মনুষ্যত্ব আমি ঠিকেই ৰাখিব পাৰিম। মানুহৰ যিটো সত্তা, মনুষ্যৰ যিটো প্ৰকৃত সত্তা, সেইটো আমি জীয়াই ৰাখিব পাৰিম। নহ'লে আমাৰ অন্যথা আমি কেতিয়াও জীয়াই থাকিব নোৱাৰিম। যেনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা জীয়াই থাকিলে, মহাপুৰুষ মাধৱদেৱ জীয়াই থাকিলে, মহাত্মা গান্ধী জীয়াই থাকিলে, অন্যান্য গীতিকাৰ গায়ক
শিল্পীসকলো জীয়াই থাকিলে কিহৰ কাৰণে মানে যিবিলাক কৰ্মৰাজি তেখেতসকলৰ ভাল আছিলে শুদ্ধ আছিলে সত্য আছিলে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিয়োগৰ পিছতো শ্ৰী শ্ৰী মানে দুটা শ্ৰী লাগি থাকিলে মানে শ্ৰী মনে হ'ল এই শৰীৰ যে ভগৱন্ত যিটো সেইটো মানে ভগৱন্তৰ যিটো আকাৰ সেই আকাৰটো লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আজিও জীয়াই আছে কিহত যে ভাগৱতত আছে ঘোষাত আছে ৰত্নাৱলীত আছে কীৰ্তনত আছে এনেকৈ যে কীৰ্তন ঘোষা ৰত্নাৱলী ঘোষা এইবিলাক যে সেইটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেইকাৰণে কৈছে মই দশম আৰু কীৰ্তনত থাকিম আৰু মহাপুৰুষ মাধৱদেৱক কৈছে যে তুমি ঘোষা আৰু ৰত্নাৱলীত থাকিবা গতিকে আজিও আছে কিহৰ কাৰণে আছে ভাল কাম কৰাৰ কাৰণে নহয় জানো তেনেহ'লে আমি যদি পৃথিৱীত জীয়াই থাকিব লাগে আমাৰ যদি মনুষ্যতা থাকিব লাগে তেনেহ'লে আমি নিশ্চয় পৰম ব্ৰহ্ম কৃষ্ণক এই যিটো আত্মা পৰিচয় এইটো আমাৰ থাকিব লাগিব আৰু তেতিয়াহে আমি মনুষ্যতা জীয়াই ৰাখিব পাৰিম আৰু মানুহৰ যিটো শৃংখলাবদ্ধভাৱে চলাৰ যিটো জ্ঞান এই জ্ঞানটো আমি ৰক্ষা কৰিব পাৰিম সেইকাৰণে ভাগৱতে আমাক একাধিক্ৰমে বৰ সুন্দৰকৈ বুজাই দিছে পৰম ব্ৰহ্ম কৃষ্ণৰ উদৰত আমি জীৱবিলাক আছিলোঁ এতিয়া যদি প্ৰলয় হৈ যায় মহাপ্ৰলয় হৈ যায় তেতিয়া আকৌ আমি কৃষ্ণৰ উদৰতে আমাক ভগৱন্তই ঠাই দিব তেতিয়াহে যেতিয়া আমি ভগৱন্তক প্ৰাৰ্থনা কৰিম আমিতো ভগৱানক প্ৰাৰ্থনা নকৰোঁ এতিয়া আমাৰ যিবিলাক অপায় অমংগল হৈ আছে পৃথিৱীত এই দেশত ইখন দেশত সিখন দেশত যিবিলাক অমংগল ঘটি আছে এইবিলাক কিহৰ কাৰণে বাৰু একমাত্ৰ ভগৱন্তক আমি নভবাৰ গুণত হৈছে ভগৱন্তক আমি জানা নাই মানে সৃষ্টি কোনে কৰিছে এই কথাখিনি আমি জনা নাই আৰু ধ্বংস কোনে কৰিব এই কথাখিনি আমি জনা নাই সেইকাৰণে আমি নিজকে নিজে ধ্বংসৰ পথলৈ আমি গৈ আছোঁ তিল তিলকৈ আমি ধ্বংসৰ পথলৈ গৈ আছোঁ আমি মানুহবিলাক এতেকে আহকচোন আমি ভগৱন্তৰ গুণানুকীৰ্তন কৰোঁ এই কলিৰ যিটো শক্তি এই কলিৰ শক্তিক আমি প্ৰতিষেধ কৰি পৰাভূত কৰি আমি নিশ্চয় শান্ত কৰিব লাগিব কিহেৰে বোলে পৰম ব্ৰহ্ম কৃষ্ণৰ গুণানন কীৰ্তনে শূন্য তিনি লোক মজে প্ৰলয় জলতে ব্ৰহ্মাই উঠা কন্ত সুতি কৃষ্ণৰ লগতে ব্ৰহ্মা এই যে সৃষ্টিকৰ এতিয়া সৃষ্টিকৰো মানে ভগৱন্তৰ যোগেদিয়ে ভগৱন্তৰ নাভি পদ্মত মানে ব্ৰহ্মাৰ জন্ম হৈছিলে আমি সকলোৱে জানো এতিয়া ভগৱন্তৰ লগতে শুই মানে শুই থকা বুলি কৈছে এতেকে আমি জানিব লাগিব যে ব্ৰহ্মাকে আদি কৰি সমস্তবিলাক ভগৱন্তৰহে অধীন হয় নিশা অৱসানে দুনাই সৃষ্টি প্ৰৱৰ্তয় জানা ৰাজাৱাকে বুলি নৈমিত্তিক প্ৰলয় জানা ৰাজাৱাকে বুলি নৈমিত্তিক লয় প্ৰাকৃত প্ৰলয় বাবে শুনি শুনি পতি কোনানো নহয় বেইটো জীৱৰ সংগতি যেবে একশত ভৈল ভৰিষ ব্ৰহ্মাৰ কৰন্ত ঈশ্বৰ তেবে ব্ৰহ্মাক সংহাৰ ভগৱন্তই এতিয়া ব্ৰহ্মাই ভগৱন্তৰ লগতে শুই আছিল কিন্তু ব্ৰহ্মাক জীয়াই ৰাখিব লাগিছিলে কিন্তু ব্ৰহ্মাৰো এদিন প্ৰলয় ঘটিলে গতিকে ব্ৰহ্মাৰ যেতিয়া প্ৰলয় ঘটিব সৃষ্টিকৰৰে যিহেতুকে প্ৰলয় ঘটিলে আমাৰ কি হ'ব পাৰে বাৰু এতেকে সেই বাপ বন্ধৱ আই মাতৃ সমস্ত যুৱক যুৱতী শিশু সমস্ত নৰ সমস্ত হিতাকাংক্ষী সমস্ত সবাকে আমি কাতৰে মিনতি কৰিছোঁ গুৰুজনাই যেনেকৈ আহ্বান জনাইছে যে এই ঘোৰ কলিৰ যুগত এক কৃষ্ণবাদী হৈ পৰম ব্ৰহ্ম কৃষ্ণক প্ৰাৰ্থনা কৰাৰ বাদে আমাৰ কোনো গতি নাই 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 নাই
সমস্ত নৰলোকে আমি ভগৱন্তক ভজিব লাগিব। এই যে প্ৰলয় আহি আছে, আমাৰ চকুৰ আগতে উপস্থিত হৈছে। ইখন দেশে সিখন দেশে, ইজনে সিজনে, ইখনে সিখনে আমি কেনেকৈ প্ৰলয়বিলাক হৈ ঘটি আছে, এইবিলাক আমাৰ চকুৰ আগত আমি দেখি আছোঁ। প্ৰভুসকল বা বন্ধ ভাই মাতৃ সমস্ত, আমি আহকচোন সকলোৱে মিলি এই যিটো কলিৰ প্ৰভাৱ, এই কলিৰ প্ৰভাৱ সম্বৰণ কৰোঁ। কৃষ্ণ কৃষ্ণ।